ভাবিছিলোঁ আমি আহিছোঁ নেকি, তাৰপিছত দেখিলোঁ গোটেই বাইকে বাইক আছে, মানে ভিতৰত বহুত মানুহ আছে। কিন্তু আহি জেগা বিচাৰি পোৱা হয়। আৰু মোৰ পিছফালে আছে থিয় পানী দেখিছে, আৰু গা চা ধুই ল'লে অকণমান ঠাণ্ডা লাগিবলৈ। আৰু প্ৰথমবাৰ ভিডিঅ'টো চাই যাওক, তেতিয়া গম পাব কেনেকৈ আহিব ইয়ালৈ। আৰু যিহেতু বেছি দূৰ নহয়, ইয়াৰ একেলন্দৰ পৰা বেছি দূৰ নহয়, আৰু দেখাই দিছোঁ ভিউটো, তাৰপিছত চাই পেলাই গম পাব যে কিমান ধুনীয়া। আৰু ভিডিঅ'টো প্ৰথমবাৰ চাই যাওক, তেতিয়া গম পাব কেনেকৈ আহিব লাগিব। যদি ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। তো হেল্ল' এভৰিৱান, ৱেলকাম টু চেনেল ৱেকআপ নৰ্থ ইষ্ট। আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। দেখিছে এতিয়া মই আছোঁ দীপৰ বিলত, আৰু মানে আজি ইমানেই ৰ'দ, আজিতো হৈ গ'ল 28 ৰ'দ বুলি ভাবিছোঁ, আজি 40 ডিগ্ৰী চেলচিয়াছ হৈ গৈছে। আৰু ভাবিলোঁ অলপ গা ধুব যাওঁ, কিন্তু গা ধুব আহোঁতে অৱস্থা নাইকিয়া হৈ গৈছে, মানে ইমানেই গৰম। আৰু আহি পাই যেতিয়া আমি ৰাণী পুৱা অকণমান আগত যেতিয়া দীপৰ বিল পাইছোঁহি, আৰু মানে ঠাণ্ডা অলপ অনুভৱ হৈছে মানে ইয়াত, যিহেতু গুৱাহাটীত বহুত গৰম, কিন্তু ইয়াত অলপ গছ গছনি বেছি থকাৰ কাৰণে অলপ ঠাণ্ডা লাগিছে। আৰু সেইকাৰণে ইয়াত অলপ ৰখি পেলাই ট্ৰেইন আহিছিলে, তো সেইকাৰণে ৰখিবলগীয়া হৈ গ'ল। তো যাম
জামত ৰখাত কেইডোখৰতে ৰখি পেলাই অলপ টাইম চালোঁ চাই পেলাই এতিয়া আকৌ গৈ আছোঁ আমি এতিয়া একলেণ্ডৰ ফালে তো ব'লকচোন ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আৰু যিমান যি হওক মই যোন ফালৰ পৰাই আহোঁ মানে লাগিলে ডেকাথলনৰ পৰাই আহোঁ বা এনেকুৱা চাইডৰ পৰা যদি আহোঁ কিন্তু মই দীপৰ বিলাছত অকণমান ৰখোঁহি কাৰণ বহুত ভাল লাগে জেগাটো দেখি পেলাই আৰু আপোনালোকৰ চাগে নিশ্চয় বহুত ভাল লাগে কাৰণ এইডোখৰত একদম এটা বহুত বেলেগ পৰিৱেশ হৈ থাকে আৰু যিটো মানে অকণমান ৰখি পেলাই চাই যাব মন যায় যিমান যি হওক মানে মনটো একদম শান্ত কৰি দিয়ে একদম পৰিৱেশটোৱে আৰু যদি ৰাইট চাইডে যাওঁ তেতিয়া আমি এয়াৰপৰ্ট সেইফালে পামগৈ আৰু এতিয়া লেফ্টত যাব লাগিব যিহেতু আমি একলেণ্ডৰ ওচৰলৈ গৈ আছোঁ মানে একলেণ্ডৰ পিছফালে পাহাৰটো যিটো পাহাৰ আছে তো সেইটো পাহাৰত গৈ আছোঁ সেইটো এটা ডাঙৰ ৱাটাৰফল আছে যিহেতু মই আগত ভিডিঅ' বনাইছিলোঁ ভিডিঅ'টো যদি মানে চোৱা নাই মই লিংকত দি দিম চাই ল'ব কিন্তু সেইটোতকৈ আজি অলপ ভালকৈ বনাম বুলি ভাবিছোঁ নাজানো কি হয় আৰু গৈ পোৱাৰ পিছত গম পাম যিহেতু ইমান ৰ'দ মানে হাত চাতবিলাক জ্বলি যোৱাৰ নিচিনা হৈছে মানে হাতকেইখন মানে কিবা লাগি গৈছে তথাপিতো ভাবিছোঁ অলপ ঠাণ্ডা লওঁগৈ মানে সেইকাৰণে ওলাই আহিছোঁ আৰু এতিয়া আমি একলেণ্ড পামগৈ আৰু একলেণ্ডত পাৰ হৈ পিনি চাটৰ কাৰণে কিবা বুলি কয় তো তাৰ সেইডোখৰত ৰখিবগৈ লাগিব তাৰপিছত আমি লেফ্টত সোমাম দেখিব ৰাস্তাটো আৰু চাই গ'লে গম পাব যে কেনেকৈ গ'লে আপুনিও পাবগৈ আৰু এতিয়া সোমাই আহিছোঁ ৰাস্তাটো দেখি গমেই পাইছে যিহেতু গাঁৱলীয়া ৰাস্তা মানে এইফালে ইমান মানুহ অহা যোৱা নকৰে কিন্তু মানে গছ গছনি ইমানেই আছে ইয়াত মানে দেখি বহুত ভাল লাগিছে আৰু যিহেতু মানে গৰমটো যিমান গৰম হৈ আছে গুৱাহাটীত কিন্তু ইয়াত অকণমান এনেকুৱা লাগিছে অকণমান ঠাণ্ডা মানে অলপ ঠাণ্ডা হাৱাটো পাইছোঁ মানে গুৱাহাটীত যিহেতু গৰম হাৱাটোৱে পাই থাকে আৰু আমি গাঁৱলীয়া ল'ৰা গাঁৱত থাকি বহুত মানে ঠাণ্ডা এটা অনুভৱ কৰোঁ কিন্তু ইয়াত গছ গছনি পালে আমি মানে নিজৰ গাঁৱত থকা নিচিনা লাগে তো সেইকাৰণে বহুত ভাল লাগে তো ভাবিলোঁ আজি অলপ পাহাৰীয়া জেগালৈকে যাওঁ আৰু যিহেতু অলপ দূৰ আছে হ'লেও ইমান দূৰ নহয় 22 কিলোমিটাৰমান হ'ব চাগে গুৱাহাটী টাউনৰ পৰা তো তাৰ পৰা আহি এতিয়া আমি ধৰক পাহাৰটোলৈ গৈ আছোঁ আৰু ব'লক এতিয়া গৈ থাকোঁ আৰু বহুত অফৰোডিং কৰিব আছে ইয়াক বা আহোঁতো আমি অফৰোডিঙে কৰিছোঁ আৰু আজিও চাগে অফৰোডিঙে কৰিব লাগিব কিন্তু ভাবিছোঁ অলপ ৰাস্তাটো ভাল হ'ব চাগে কাৰণ বহুত দিন হৈ গ'ল আমি অহা 3-4 বছৰ হৈ গ'ল তো তাৰপিছত চাগে অলপ ডেভেলপ হৈছে নাজানো কি হয় ব'লকচোন ভিডিঅ'টো চাই যাওক তেতিয়া গম পাব আৰু এনেকৈ মই কোনোদিন ইগল উৰি যোৱা দেখা নাই আৰু ইয়াতে দেখিলোঁ ইয়াত চাগে ইগল উৰি আছে মানে আচৰিত হৈ গৈছোঁ দেখি অঁ ধৰিব নালাগে বনটো ভাল লাগিছে ৰে মেথুন আছে বনৰীয়া মৌ নেকি এইটো বনৰীয়া মৌ নেকি কোনটো
চলা আৰু কিমান দূৰ যায় চলা ক'ত কি আহি জাগা বিচাৰি পাওঁ ভাই আৰু ইয়াত বনৰীয়া ম'হ ওলাইছে যিহেতু বনৰীয়া ম'হ পাহাৰত থাকে কিন্তু মই আজিলৈকে ডাইৰেক্ট দেখি পোৱা নাছিলোঁ মুখ আগত ওলাই দিয়াৰ কাৰণে ৰখি দিবলগীয়া হৈছে ভয় লাগিছে মানে সেইকাৰণে ব'ল বৰুৱা ডাইৰেক্ট হেলমেটটো খুলি দলিয়া ভাই বৰুৱা কি এইবাৰ বাইকখন ক'ত থৈ গৈছিলোঁ বে বাইক গৈছে ইয়াত চিনাকি মানে বৰ বেলেগকৈ মানে একদম অফৰোডিং হৈছে মানে ক'ব নোৱাৰি মানে কেনেকুৱা হৈছে মানে এই জাষ্ট উঠোহে আকৌ নদীখন পাওঁৱে মানে নদী নহয় আৰু মানে ঝৰ্ণা টাইপ কিন্তু একেখনকৈ পায়ে আছোঁ মানে উঠোঁতে বহুত প্ৰব্লেম হৈছে মানে আৰু দেখিছে গছ চছ কেনেকৈ ৰাস্তাৰ মাজত পৰিছে ৰাস্তাটো দেখিছে কেনেকুৱা ৰাস্তা আৰু মানে একদম ক'ব নোৱাৰি মানে কেনেকুৱা হৈ গৈছে ৰাস্তা বাপৰে গৰম উঠিছে নি কি গৰম দিছটো নহয় বেগটো হেৰি ভাবিছিলোঁ আমি আহিছোঁ নেকি তাৰপিছত দেখিলোঁ গোটেই বাইকে বাইক আছে মানে ভিতৰত বহুত মানুহ আছে কিন্তু বাপৰে কি ৰাস্তা কাম ওলাই দিছে পুৰা পিছ জীৱন তুমি বাঘ চাইছে নেকি আপুনি পালে আপুনি পানীৰ আগতকৈ কম হৈছে ন নালাগে 2 hours later আৰু বহুত দেৰি পিছত আহি পালোহি ৱাটাৰফলটো এই দেখিছোঁ ৱাটাৰফল এয়া পানী কিন্তু আগতে মানে বহুত পানী আছিলে এতিয়া বহুত পানী কমি গ'ল আৰু মানে অৱস্থা দেখিছে নহয় আজি যি গৰমত ঠাণ্ডা লগাব আহিছিলোঁ আৰু অৱস্থা গোটেই অৱস্থা নাইকিয়া কৰিলে মুখৰ চাওক এইটো ৱাটাৰফল এতিয়া অকণমান গা চা ধুই লওঁ
আৰু যেহেতু ইমান দূৰৰ পৰা অহা হয় মানে খোজকাঢ়ি মেলি তো পানী বটল চানী বটল লৈ অহা হয় কিন্তু এইবিলাক মানে ইয়াত নদীত ইয়াত নেপেলাই মানে জ্বলাই মেলি থৈ গ'লে ভাল আৰু সেইটোকে আমি কৈ থৈ আহিছোঁ মানে আহিব সময়ত এতিয়া কথাটো হৈ গ'ল ইমানেই দূৰ মানে খোজকাঢ়ি গ'লে চাওক আমি যাওঁতেতো ইভিনিং গৈছিলোঁ আপোনালোকক দেখাইছিলোঁ চাগে নাই দেখা যদি চাই লওক ৰাস্তাটো মানে একদম বহুত দূৰ খোজকাঢ়িব লাগে 300 মিটাৰ ওপৰত খোজকাঢ়িব লাগে তাৰপিছত গৈ পাবগৈ কিন্তু যোৱা পাওঁতে মানে বহুত ভাল লাগে মনটো কাৰণ ইমান বহুত ধুনীয়া জেগা আৰু মানে ৱাটাৰফলো বহুত ঠাণ্ডা হয় এবাৰ পানী অলপ কমি আছে যিহেতু বহুত দিন বৰষুণ দিয়া নাই আৰু এইকেইদিন দেখিছে কিমান গৰম হৈছে ইয়াত আৰু যিহেতু গুৱাহাটীৰ পৰা বেছি দূৰ নহয় একলেণ্ড পিছফালে পাহাৰটো যিটো মানে ছাটৰ কাৰণে কিবা এনেকুৱা নামটো ব্ৰিজখন পাওঁতে ব্ৰিজৰ পৰা এনেকৈ সোমাই আহে কিন্তু আহোঁতে আমাৰ অৱস্থা বেয়া হৈ গৈছিলে তো আজিকালি বহুত দেৰিকৈ সন্ধিয়া হয় তাৰ কাৰণে বহুত ভাল মানে আমি আহোঁতে 2টামান বাজিলে আৰু 2টামান বজাৰ পিছত আমি বেছি দেৰি নাপালোঁ তাৰপিছত পানীটো ইয়াত বৰ্তমান বহুত চফা আৰু তাতো বহুত মাছ আছে মানে যিবিলাকে মানে একদম পূৰা আপুনি যেনেকৈ চিটি চেণ্টাৰত গ'লে ফিছ মাছাজ পায় যে বহি যে মাছাজ কৰি থাকে তো ঠিক তেনেদৰে ইয়াত পাব খাইছিলোঁ ইয়াৰ মাছকেইটা অকণমান ডাঙৰ ডাঙৰ আৰু কামোৰটো অলপ ভালকৈ মাৰে মানে আৰু তাত ইয়াত নেচাৰেল থেৰাপি হয় আৰু তাত যেনিবা আপুনি একদম আৰ্টিফিচিয়েল নহয় এইটো নেচাৰেলে হয় কিন্তু তাত যেনিবা অলপ পইচা খৰচ কৰিব লাগে আৰু ইয়াত যেনিবা অকণমান ঘাম পচিনা উলিয়াব লাগে তো একদম চাওক ৰাস্তাটো কি আৰু মানে বাইক আহোঁতে দেখিছিলে কেনেকুৱা অৱস্থাত বাইককেইখন নিছিলোঁ মানে আৰু ইয়াত মানে একো মানুহ চানুহ মানে কি আৰু ইমান সুবিধা নাই অহা যোৱা কৰা ৰাস্তাটো চাওক সেইটো আৰু ইয়াতে বাইককেইখন থৈ গৈছিলোঁ আৰু ভিডিঅ'টো প্ৰথমবাৰ চাই যাওক এতিয়া